বাইকক কলেজলৈ থবগৈ উভতি নাহিল দীপু। মুছলপুৰত বাইকৰ খুন্দাত মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰ দীপু সূত্ৰধৰৰ। বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী ষাঠি শামুকাৰ প্ৰাণকান্ত সূত্ৰধৰৰ পুত্ৰ দীপু সূত্ৰধৰে আজি পুৱা কলেজলৈ যোৱা বাইকক আগবঢ়াই দিব গৈছিল মুছলপুৰলৈ। বাইকক আগবঢ়াই দি পথৰ দাঁতিত ৰৈ থাকোঁতে আনফালৰ পৰা অহা AS14 P7408 নম্বৰৰ পালচাৰ বাইক এখনে খুন্দিয়াই থৈ যায় ছাত্ৰজনক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দীপুক লগে লগে মুছলপুৰস্থিত ডাক্তৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। GMC এইচত চিকিৎসকে আঘাতপ্ৰাপ্ত ছাত্ৰ দীপু সূত্ৰধৰক মৃত ঘোষণা কৰে। ইয়াৰ পিছতে পৰিয়ালত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। বাইকক কলেজলৈ থ'ব গৈছিলে, কলেজলৈ থ'ব যায় কিনে যেতিয়া বাপক গাড়ীত উঠাই দিছিলে, ৰাস্তাৰ কাষত ৰৈ আছিলে। ৰং চাইডৰ পৰা মানে বাইক এখন আহি পিনে খুন্দা মাৰিছে। খুন্দা মৰাৰ ফলত ল'ৰাজনৰ দীপু সূত্ৰধৰ হয় নাম, তেখেতৰ মানে ভৰি দুখন ভাঙিছিলে আৰু মূৰত অকণমান দুখ পাইছিলে। দুখ পোৱাৰ পিছত লগালগ ৰবি বড়ো চিভিল হস্পিটেললৈ লৈ যোৱা হয়। চিভিল হস্পিটেলত যিহেতু বিশেষ সুবিধা নাই, সেয়ে ডক্টৰসকলে GMCলৈ ৰেফাৰ কৰি দিয়ে। ৰেফাৰ কৰি দিয়াৰ পিছত মানে GMCত গৈ পোৱাৰ লগে লগে GMCৰ ডক্টৰসকলে মৃত বুলি ঘোষণা কৰে। তাৰ বয়স ক্লাছ 8ত পঢ়ি আছিলে, বয়স 13-14 মান হ'ব। ঘৰৰ একমাত্ৰ সন্তান আছিলে, বহুত কষ্টত ডাঙৰ দীঘল কৰিছে। দুখৰ বিষয় মানে বাইকবোৰ ভালদৰে সাৱধানে চলালে চাগে এনেকুৱা আজি পৰিৱেশ নহ'লহেঁতেন। বাক্সাৰ পৰা জিন্তু কাশ্যপৰ ৰিপৰ্ট, সুহানা লাইভ।